মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপৰ পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই নামৰ সাধুটো পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া চোৱা, পাঠ 2 বান্দৰ আৰু টুকুৰা চৰাই। এতিয়া চোৱা, মানুহৰ মৌলিক প্ৰয়োজন 3টা: খাদ্য, কাপোৰ আৰু ঘৰ। এতিয়া চোৱা, মানুহক জীয়াই থাকিবলৈ বিশেষকৈ 3টা বস্তুৰ প্ৰয়োজন, হয়নে? খাদ্য, কাপোৰ আৰু ঘৰ। আমি যেনেকৈ ঘৰ সাজো, কিছুমান পশু পক্ষীয়েও তেনেকৈ সিহঁতৰ ঘৰ বা বাঁহ সাজে। কিছুমানে আকৌ নাসাজে আৰু কিছুমানে বাঁহ নাসাজে। ঘৰ বা বাঁহ সজা আৰু নসজা দুবিধ প্ৰাণীৰ বিষয়ে তলৰ সাধুটোৰ পৰা জানো আহা। এতিয়া আমি ঘৰ সজা আৰু ঘৰ নসজা প্ৰাণীৰ বিষয়ে এই সাধুটোৰ পৰা জানিম। এতিয়া চোৱা, পঢ়ো আহা। এতিয়া চোৱা, প্ৰথমতে আমি ছবি এটা দেখিছোঁ, হয়নে? ছবিত আমি নাৰিকল গছ এটা দেখিছোঁ, য'ত নাৰিকল লাগি আছে, হয়নে? আৰু এই নাৰিকল গছতে আমি কি দেখিছোঁ? চৰাইৰ বাঁহ দেখিছোঁ আৰু চৰাইবোৰো দেখিছোঁ, হয়নে? আৰু আমি তলত দেখিছোঁ কেইটামান বান্দৰ বহি আছে আৰু বৰষুণ দি আছে, হয়নে? এতিয়া আমি সাধুটো পঢ়িলে গম পাম ইয়াত কি হৈছে, হয়নে? এতিয়া চোৱা, এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এবাৰ কি হ'ল? এখন গাঁৱত এজন মানুহৰ ফল মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰাইয়ে বাঁহ সাজি বাস কৰিছিল আৰু তাৰে এই নাৰিকল গছটোত বহুত টুকুৰা চৰাইয়ে বাঁহ সাজি বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল আৰু এদিন সেই গছজোপাৰ ওচৰলৈ এজাক বান্দৰ আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনকৈ এজাক বৰষুণ আহিল। আৰু যেতিয়া বান্দৰবোৰে আহাৰ বিচাৰি আছিল, তেতিয়া কিনকিনকৈ বৰষুণ আহিল, মানে অলপ অলপ বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। এতিয়া বৰষুণ অহাত কি কৰিলে? বান্দৰবোৰ আহি গছজোপাৰ তলত বহিলে, হয়নে? লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল আৰু কি হ'ল? লাহে লাহে আৰু জোৰকে বৰষুণ দিবলৈ ধৰিলে। এয়া চোৱা, আমি বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল দেখিবলৈ পাইছোঁ, হয়নে? লগতে ফেৰফেৰীয়া বতাহো বলিছিল। তাৰপিছত কি হ'ল? লগে লগে বৰষুণৰ লগে লগে বতাহো বলিছিল। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। তাৰপিছত কি হ'ল? বৰষুণত বান্দৰজাক তিতি একেবাৰে জুৰুলি জুপুৰি হ'ল, হয়নে? এয়া চোৱাচোন, ইয়াত আমি বান্দৰৰ সৰু পোৱালি এটাও দেখিছোঁ, হয়নে? এই পোৱালিটো বৰষুণত বৰ বেয়াকে তিতিলে। সিহঁত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে। তাৰপিছত বৰষুণত তিতাৰ ফলত ইহঁতৰ ঠাণ্ডা লাগিল আৰু কঁপিব ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰপিছত বান্দৰবোৰৰ এনে অৱস্থা দেখি এই নাৰিকল গছৰ ওপৰতে বহি থকা চৰাইবোৰৰ বৰ দুখ লাগিল। তাৰে চৰাই এটাই বান্দৰজাকক লাহেকৈ ক'লে, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। বান্দৰবোৰৰ অৱস্থা দেখি চৰাইৰ বেয়া লগা বুলি ক'লে, আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয়? আৰু আমাৰ দৰে তোমালোকেও বাঁহ একোটা কিয় নাসাজা? মানে ঘৰ এটা কিয় নবনোৱা বুলি ক'লে। আমিতো ঠোঁটেৰেই বাঁহ সাজি লৈছোঁ চোৱা বুলি ক'লে। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল আৰু চৰাইটোৰ কথা শুনি কিছুমান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে সিহঁতে খং কৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল। আৰু সেই বান্দৰবোৰৰ দুটাই কি কৰিছিল? দাঁত উলিয়াইছিল আৰু খেকখেকাই বৰষুণ এৰালৈ বাট চাই আছিল। তাৰপিছত চোৱা, বান্দৰে কি কৰিছে? নাৰিকল গছত উঠিছে, হয়নে? এতিয়া নাৰিকল গছত উঠি কি কৰিছে আমি ইয়াত পঢ়িম। বৰষুণজাক এৰাৰ লগে লগেই দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল আৰু বৰষুণ এৰাৰ লগে লগে দুটামান বান্দৰে কি কৰিলে? গছৰ ওপৰলৈ উঠি গ'ল। সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল। সিহঁতে কি কৰিলে? চোৱা, এই চৰাইৰ বাঁহবোৰ টানি আজুৰি ভাঙিবলৈ চেষ্টা কৰিলে। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে,
তাৰপিছত সেইটো দেখি তলত বহি থকা এই বয়সীয়াল বান্দৰটোৱে মাত লগালে, হেৰৌ নাভাঙিবি নাভাঙিবি। ক'লে যে ঐ নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, নাভাঙিবি বুলি তলৰ পৰা মাত লগালে। সকলোৱেতো বাঁহ সাজিব নাজানে। তাৰপিছত এই বয়সস্থ বান্দৰে ক'লে যে সকলোৱেতো বাঁহ সাজিব নাজানে। তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল। তাৰপিছত এই বয়সস্থ বান্দৰৰ কথা শুনি সেই বান্দৰ দুটাও ওপৰৰ পৰা নামি আহিল আৰু চৰাইৰ বাঁহ নাভাঙিলে। এতিয়া চোৱা ক্ৰিয়াকলাপ পাঠ ভিত্তিক। এক আলোচনা কৰোঁ আৰু লিখোঁ আহা। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ লিখিম। ক, টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল? টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজিছিল? নাৰিকল গছত, হয়নে? গতিকে আমি লিখিম উত্তৰ, টুকুৰা চৰাইয়ে নাৰিকল গছত বাঁহ সাজি আছিল। খ, বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল। গ, বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? উত্তৰ, বৰষুণ অহাৰ বাবে বান্দৰজাকে গছৰ তলত আশ্ৰয় লৈছিল। ঘ, ঠাণ্ডাত থক থককৈ কোন কঁপিছিল? উত্তৰ, ঠাণ্ডাত বান্দৰজাক থক থককৈ কঁপিছিল। ২, উত্তৰ কোৱা আৰু লিখা। হেৰৌ নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেতো বাঁহ সাজিব নাজানে। ক, কথাষাৰ কোনে কাক কৈছিল? ক, উত্তৰ, বয়সীয়াল বান্দৰটোৱে কৈছিল। খ, সিহঁতে কিয় ঘৰ নাসাজে বাৰু? উত্তৰ, বান্দৰে ঘৰ সাজিব নাজানে। গ, বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নাসাজে? উত্তৰ, বাঘ, ভালুক, হাতী আদিয়ে বাঁহ নাসাজে। এতিয়া চোৱা ৩, তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। এতিয়া আমি তলত দিয়া প্ৰশ্নবোৰৰ সঠিক উত্তৰটো বিচাৰি উলিয়াম। বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। তোমালোকেও আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো। চোৱা, এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক খং কৰিছিল, উপদেশ দিছিল, অপমান কৰিছিল, ইটিকিং কৰিছিল। এইটো উপদেশ দিছিল, হয়নে? গতিকে আমি খত শুদ্ধ চিন দিম। এতিয়া চোৱা ৪, ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। এতিয়া আমি এই ৰছীখনত ওলমি থকা এই শব্দবোৰ লৈ তলত দিয়া এই বাক্যবোৰ আমি পূৰ কৰিম। এতিয়া চোৱা ক, কৈ বৰষুণ আহিছিল। এতিয়া আমি লিখিম কিন কিনকৈ বৰষুণ আহিছিল। চোৱা, আমি এই কিন কিন শব্দটো ইয়াত লিখিছোঁ। এতিয়া চোৱা খ, বান্দৰজাক বৰষুণত তিতি হৈছিল। এতিয়া আমি লিখিম ইয়াত এই জুৰুলি জুপুৰি শব্দটো আমি ইয়াত লিখিম, জুৰুলি জুপুৰি হৈছিল। তাৰপিছত চোৱা গ, সিহঁত ঠাণ্ডাত কৈ কঁপিবলৈ ধৰিছিল। আমি লিখিম থক থককৈ কঁপিবলৈ লৈছিল। আমি ইয়াত থক থক লিখিম। চোৱা, তাৰপিছত ঘ, কেইটামান বান্দৰে মনৰ ভিতৰত আছিল। কেইটামান বান্দৰে মনৰ ভিতৰত গুজৰি গুমৰি আছিল। গুজৰি গুমৰি আছিল। ঙ, সিহঁতে চৰাইৰ বাঁহবোৰ ভাঙিবলৈ খুজিছিল। আমি এই টানি আজুৰি শব্দটো ইয়াত লিখিম, টানি আজুৰি ভাঙিবলৈ খুজিছিল। এতিয়া চোৱা প্ৰথম চ, দুটামান বান্দৰে দাঁত নিকটাই আছিল। আমি লিখিম খেকখেকাই আছিল। এতিয়া চোৱা আমি লিখিছোঁ খেকখেকাই আছিল।
এতিয়া চোৱা ভাষা অধ্যয়ন 5 এঘৰ মানুহৰ এখন ফল-মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এতিয়া চোৱা ইয়াত এই আছিল শব্দটোৱে সেই মানুহ ঘৰৰ আগতে এটা ফল-মূলৰ বাগিচা থকা কথা বুজাইছে হয়নে? এনেদৰে আগতে হৈ যোৱা থকা খোৱা কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। এতিয়া এই আছিল শব্দটোৱে কোনো এটা কাম বা কোনো এটা বস্তু আগতে হৈ যোৱা বা থকা বুজাইছে হয়নে? পাঠৰ পৰা সেই তেনেকুৱা শব্দ বিচাৰি আনি আমি ইয়াত লিখিছো চোৱা কৰিছিল। কৰিছিল মানে আগতে কৰিছিল হয়নে? আহিছিল মানে আগতে আহিছিল। বলিছিল বতাহ বলিছিল হয়নে? আগতে বলিছিল। লাগিছিল খেকাইছিল খুজিছিল। এতিয়া চোৱা 6 তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত শুদ্ধ এই চিনটো দিয়া। এতিয়া আমি এই শব্দবোৰ ভালদৰে পঢ়িব লাগিব আৰু সঠিক ঘৰত শুদ্ধ চিন দিব লাগিব। মানে চোৱা এজোপা এটা বুজোৱা দুটা বা তাতোধিক বুজোৱা। এতিয়া চোৱা এজোপা শব্দটোৱে এজোপা গছক বুজাইছে হয়নে? এজোপা মানে মাত্ৰ এটাহে গছ, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এজাক শব্দটোৱে এটা বুজাইছে জানো? বুজোৱা নাই হয়নে? এজাক শব্দটোৱে এটা সমষ্টিক বুজাইছে হয়নে? গতিকে আমি দুটা বা তাতোধিক বুজাইছে হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। চৰাইবোৰ মানে এটাতকে অধিক চৰাই হয়নে? এটা চৰাই হোৱা হলে আমি চৰাই বুলি ক'লো হয়, কিন্তু চৰাইবোৰ হোৱা বাবে এটাতকৈ অধিক বা দুটা বা তাতোধিক হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। দুটামান মানে দুটা হয়নে? এটা নহয়, গতিকে আমি ইয়াত শুদ্ধ চিন দিম। কেইটামান মানেও এটাতকে অধিক হয় হয়নে? গতিকে আমি ইয়াত শুদ্ধ চিন দিম। এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ 7 বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? এতিয়া এইটো তোমালোকে মুখে মুখে ক'ব লাগিব। ক তোমাৰ ককাদেউতাৰা বেমাৰ হৈ বিচনাত পৰি আছে। এতিয়া তোমাৰ ককাদেউতা বেমাৰ হৈ বিচনাত পৰি থাকিলে তুমি কি কৰিবা সেয়া তুমি বিদ্যালয়ত ছাৰ বাইদেউক ক'বা। তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে। গ তোমাৰ সন্মুখত চৰাই পোৱালি এটা বাঁহৰ পৰা সৰি পৰিছে। ঘ টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হলে বান্দৰ কেইটাক কি কৰিলাহেঁতেন? এতিয়া এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে মুখে মুখে দিবা। এতিয়া চোৱা প্ৰকল্প 8 ক কোনবোৰ চৰাইয়ে নিজৰ বাঁহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া চোৱা কোনবোৰ চৰাইয়ে নিজৰ বাঁহ নিজে সাজে? টুকুৰা চৰাই, শালিকা চৰাই, কপৌ চৰাই, ঘৰচিৰিকা, কাউৰী চৰাই আদিয়ে নিজৰ ঘৰ নিজেই সাজে হয়নে? এইটো তোমালোকে ধুনীয়াকে এটা তালিকা প্ৰস্তুত কৰিবা। এতিয়া চোৱা খ বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা। এতিয়া তোমালোকে বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰি বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাৰ্ট 3 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আৰু যদি তোমালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ধন্যবাদ।